এই যে কইনা গাধব কলকেটা পানি দি দিছে তাতে মই 7টা খুঁজে রাখা পাইছি আর তুমি তো এটা মিলে বলা হাতে একে 8 তো ককাকে কি করব এই যে ককাকে কি করব আমার ভিতরে থাকা মাটির কলত লই আ সুতরাং থ বালতি করে মগের পানিতে তাতে দে উল্টা কেটা দেখিলি বলে মই 8টা দেখিলি কল হত 7টা উপরে দেবা এখন নম্বরটো চা যিমানটা কল আনিব যিমান পানী দিব কিমানটা খুঁজে হবে জানো এইবাৰ ককা কাব লাঠি এডাল ভাঙ বাপে একটু পানিতে তো কলটো ভাঙি এটা কলটো কি হবে কলা কাটি নহল এটা কি কলা কাটি বিলাক একটু করে 3 মিনিট 4 করে খুঁজে তো দেখা আছে যেটা কইছে এই যে কলা কাটি ভাঙা খুঁজে তো রেখেছে উপরে তো ভাঙিছে রেখেছে অর্থাৎ আমি এটা কলম আমার আত্মাতে এটা প্রতিবিম্ব আমার অহা বছর যদি একই তারিখতে শিশু কল্যাণ দিবস গোৱালপাৰা আঞ্চলিকে কল্যাণপুৰৰ এই নামঘৰতে পাতে কি হ'ব কাৰোবাৰ পিছত নতুন বোৱাৰীবিলাকৰ গাত নতুন কেঁচু আহিব আৰু কেইজনমান আমাৰ ইয়াৰ পৰা নোহোৱা হ'ব ইয়াতে সংঘটনতে কি হ'ব আমি মনোনন্তৰ বাবে অমুক পাঠক মনোনন্তৰ বাবে অমুক ৰাভা বাবক তেওঁলোকৰ পৰিয়ালবৰ্গৰ এজনক সংগঠন ল'বলৈ অনুৰোধ কৰিছোঁ পিছতো এই বছৰ আমাৰ কাষতে বহি আছিলে যোৱা বছৰ আমাৰ কাষতে বহি আছে হয় নাই কিন্তু আমাৰ মাজৰে 2জন নোহোৱা হৈ গ'লে ঈশ্বৰ নোহোৱা হৈ নাযায় সেই ঘটচন্দ্ৰ ভাঙি গ'লে এই প্ৰতিবিম্ব তাৰে যেন ঘট ভাঙি গ'লে আকাশতে লীন নহয় ঘটৰ আকাশ গতিকে এই কলটোৰ যিখন আকাশ আছিল সেই আকাশত লীন গ'ল কাণত পিন্ধিলে এৰু হাতত পিন্ধিলে হাৰু যদি হয় সোণৰ মই দিওঁ ভাঙি সি যাব ছিঙি আকৌ সোণ এৰুৱে হওক হাৰুৱে হওক গলাই যদি দিওঁ আকৌ সোণ এনেকুৱা হ'ব নেকি বোলে কলিতা উপাধিৰ মানুহজনক দাহন কৰিলে কলা হ'ব বৰফখন গৰু বৰা বৰ্মন বুলি মানুহজনক পুৰিলে চাইখিনি বগা হ'ব হাজৰিকা গাহন কৰিলে হালধীয়া হ'ব সত্তৰিকাৰ গোস্বামীক দাহন কৰিলে গোলপী হৈ থাকিব উপাধি অনুসৰি চাই নহয় চব হয়নে গতিকে যিদিনাখন আমাৰ এই বিভেদটো যাব আমি যে এখন আকাশৰ তলত আমি এক ঈশ্বৰৰ সন্তান তাক বুজাবৰ কাৰণে পোকে এই কথা পৰিচিত কৰিছিল হে ৰাম জনম মৰণৰ নিতু দেহৰ একে ধৰ্ম হে ৰাম মনে চবই কোমৰ কম দৃঢ় গুণ কৰ্ম মনৰ গুমায়ায়ে সজৈ বুজালে কালে খাৰ ৰমৰ কাৰণে হয় জীৱৰ সংসাৰ জনম মৰণ ইটো দেহ থাকে ধৰ্ম মনে সজৈ জীৱৰ শৰীৰ গুণ কৰ্ম জন্মিলে মৰিব লাগে কিন্তু আমাৰ যিবোৰ গুণ আৰু দুখ আহিছে এইবোৰ ক'ৰ পৰা আহিছে পিতৃ মাতৃৰ পৰা আহিছে এটা চোকা হ'লে কি হয় সন্তান কাৰ তেজ কাৰ খোজ কাৰ বিধান কেনে প্ৰমাণ কেনে কয়নে নকয় মাক বাপেকৰ পৰা কি আহে গুণবিলাক আহে কি গুণ আহে 25টা গুণ আহে 25টা কথা আহে পিতৃ মাতৃৰ যিটো খেতি মাটি নামৰ তত্ত্ব আছে সইল থিয়ৰী তাৰ সন্তানৰ গাত কি নুন নখ চাল মাংস অস্থি মজ্জা দ্বিতীয় তত্ত্ব কি জল তত্ত্ব লেলাৱতী ঘাম তেজ পেচাব আৰু শুক্ৰ 3 নম্বৰতে অগ্নি তত্ত্ব ক্ষুধা তৃষ্ণা হতাশা ক্ৰোধ ভয় এইবোৰ অগ্নি তত্ত্বৰ আহিব ইয়াৰ পিছত বায়ু তত্ত্ব আহিব চলন বলন প্ৰসাৰণ সংকোচন আৰু শেষত ধুনীয়া বস্তু পায় ধাৰণ ব্ৰেইন কেপাচিটি আমি শ্ৰেণীকোঠাত দেখো কেতিয়াবা কিছু কিছু ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাত ধুনীয়াকৈ কথাবোৰ কয় প্ৰশ্ন কৰিলে
উত্তৰ দিয়ে কিন্তু পৰীক্ষাত কমকে নম্বৰ পায় অৰ্থাৎ প্ৰশ্নবোৰ বুজি নাপায় শ্ৰেণীকোঠাত বুজি পায় কিছুমান আকৌ এনে ছাত্ৰ ছাত্ৰী আছে শ্ৰেণীকোঠাত একো ক'ব নোৱাৰে কিন্তু পৰীক্ষাত ভাল ফলাফল দেখুৱায় তেওঁ মানে বুজি পায় পাইছে বুজি গতিকে কিছুমানে আকৌ মুখস্থ ৰাখিব নোৱাৰে কিছুমানে পাৰে কোনে ভাল কথাবোৰ মুখস্থ ৰাখিব নোৱাৰে বাৰু যিয়ে বাহিৰা কথাবোৰত বেছি গুৰুত্ব দিয়ে তেওঁ ভক্তিমূলক আৰু আধ্যাত্মিক কথা বেছি মুখস্থ কৰিব নোৱাৰে অৰ্থাৎ যিয়ে মায়াৰ সংসাৰত গুৰুত্ব দিয়ে সি ঈশ্বৰৰ কৃপা নকৰে গতিকে আমি আমাৰ ভাষাত ক'ব লাগিলে কি হ'ব স্মৃতিৰ কাৰণে বিস্মৃতি কৰিছে অৰ্থাৎ মনত ৰাখিব লাগিলে পাহৰিবও লাগিব বাহিৰা কথাবোৰ পাহৰি যদি নাযায় তাক ইগনৰ নকৰে আওকাণ নকৰে ভক্তিমূলক কথা আপুনি মনত ৰাখিব নোৱাৰিব যেনে ঈশ্বৰৰ লগত আপুনি একাত্ম হৈ থাকিব চিনেমাৰ ৰিল অহাৰ কাৰণে একৰ পিছত দুই পিছত দুই তিনি চাৰি আপোনাৰ মনলৈকে মুখলৈকে নৈ বৈ বৈ থাকিব চেনেই কামজেই ফুৰি আমি যেনেকৈ কাউণ্টিং কৰোঁ সেনেকৈ আহি থাকিব আৰু যদি মায়াৰ কথা ব্যস্ত হয় 1 3 5 7 7 29 25 30 35 টকা চিৰিয়েলাইজেশ্যনটো মেইনটেইন নহ'ব আৰু চিৰিয়েলাইজেশ্যনটো মেইনটেইন হ'ব লাগিলে আপুনি একাত্ম হ'ব লাগিব পঢ়াই পঢ়ে বেপাৰ এই কিন্তু নিচিনা শ্ৰেণীকোঠাত পাই আছো হাতত চক পেঞ্চিল বৰ্ডত লিখি আছো ঘৰত নামত লৰাই পাই বৰ্ডত আছে বেঞ্চৰ তলত চাই আছে চকৰ টুকুৰা মাৰি যদি মই ক'লো ঘৰত কাণত সোমাইছেনে হয় ছাৰ খালি ভেঁকুৰডাল বাকী মানে কি বেঞ্চৰ তলেৰে এন্দুৰৰ গাত চাই আছে বেঞ্চৰ তলেৰে এন্দুৰ সময় চাই থাকিলে পৰীক্ষাত পাছ কৰিব নেকি তথাপিতো তাক মাতি মই চকলেট এটা দিম কিয় জানে কাৰণ সি সঁচা কথা কৈছে বোলে তোক মই চকলেটক সঁচা কথা কোৱাৰ কাৰণে দিছোঁ মই বেয়া পাই দিয়া নাই কিন্তু ইয়াৰ পিছত বৰ্ডত মন দিবি নহ'লে বছৰেকীয়া পৰীক্ষা নহয় বছৰেকীয়া উৎসৱ হ'ব গতিকে যিজনে পঢ়ে তুমি মনোযোগ দিব লাগিব ময়ো ঘৰত পঢ়ি যাব লাগিব শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে মনোযোগ দিব লাগিব যি ৰেগুলাৰ বা নিয়মিত পঢ়ে ঘৰত গৈ ৰিভাইজ কৰে এই পৰীক্ষাৰ এসপ্তাহ আগত চালকাচ কৰিব নালাগে নহ'লে পৰীক্ষাৰ এসপ্তাহ আগত চালকাচ কৰে হামঘুৰি খায় উভত থাকে শুই পেলাই টোপনি মাৰি বিচনাত শুই উল্টাকে লৈ বিভিন্ন ধৰণৰ চালকাচ কৰি নাথাকে জানো পৰীক্ষাৰ এসপ্তাহ আগত পাছ নকৰে গতিকে নিয়মিত অধ্যয়ন কৰিব লাগিব আৰু নিয়মিত অধ্যয়ন কৰিলে তেওঁ পৰীক্ষা ভাল হ'ব পঢ়ে যি পঢ়ে আৰু যি পঢ়ায় দুই গুৰুত্ব কয় ৰুৱে পানৰ মইৰা বুলি কয় ৰুওঁতে কি বুলি ক'ব লাগে আমাৰ মানুহে কি বুলি কয় মই নহ'লে ল'ৰা ছোৱালী হ'ব নহ'ব গুৰু তোলা দেৱ তোলা নাম তোলা ভকততো লাগিব স্বাৰ্থৰ বাবে নকৰিব এইবাৰ আমাৰ চাকি গছৰ কথা কওঁ বন্তি গছটো কি দৈনমান সমাপনি বজাবত সংযোগ দীপহেন ভাৱে প্ৰকাশে লোকত দেহন কৰ্মাত্মা বজাবত সংযোগ তাব জীৱ নাম থাকৈ লোকসকলে ভোগ কি বুলি ক'লে তৈল মালৈ কলা বহনি যাবত সংযোগ দীপহেন ভাৱে প্ৰকাশে লোকত দেহ মন কৰ্ম আত্মা সংযোগ যাবত তাবে দেহ থাকে মানে লোকসকলে ভোগ চাকি এগছ হ'ব লাগিলে কি লাগিবগে মাটিৰ মলা এটা সৰিয়হৰ তেল কলিতা এডাল কলা এডাল ঢাকনি এখন অগ্নি সংযোগ পৰীক্ষিত লাগি চাকি গছৰ ফালে চাই আছিল আৰু তেতিয়া পোকে পৰীক্ষিত কৈছে ৰাজন তুমি নিশ্চয় বন্তি গছ এই দ্বীপৰ কথা তুমি ভাবিছা শুনা এগছ চাকি হ'ব লাগিলে এটা মলা লাগিব মাটিৰ মলা অৰ্থাৎ আমাৰ দেহাটো মাটিৰ মলা হয়নে নহয় আইতাই কি বুলি কৈছিল এই গছ পাতত প্ৰতিভা বান্ধে
তেতিয়াহ'লে কি বুলি কৈছে